আপোনাক প্ৰতিভাটো কেৱল পৰৰ উপকাৰৰ কাৰণে দিছে। যদি ব্যৱহাৰ কৰিব নাজানে আপোনাৰ মোৰ ব্যাসৰ দৰে অৱস্থা হ'ব। ব্যাসক ভগৱন্তই বিদগ্ধ পণ্ডিত, বেদজ্ঞ, শাস্ত্ৰজ্ঞ, টিকালজ্ঞ, ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা দক্ষ ব্যক্তি কৰি জন্ম দিছিল। কিন্তু প্ৰয়োগ কৰিব নাজানিলে, যাৰ কাৰণে ডেকা অৱস্থাতে তেওঁ মানে উগুল থুগুল মনত জীৱন নিৰ্বাহ কৰিবলৈ। দিনেক পূৰ্বতে পৰা সৰসূত ঋষি বদৰিকা শ্ৰমত আচন্ত ব্যাস বসি। এদিন বদৰিকা শ্ৰমত বহি আছে। কেনেকৈ আছে? উগুল থুগুল মন নাহি সুখ শান্তি, নপান্ত উপায় একো মনে গুণী গান্ধী। উগুল থুগুল মন এটাই তেওঁ মনত প্ৰতিক্ৰিয়া কৰিছে, ভাবি চিন্তি উত্তৰ বিচাৰি পোৱা নাই। ফলত কি হৈছে? অধু মুখে আছে বসি হুয়া নিশবদ, সেহি বেলা তৈতিয়াসী মিলিল নাৰদ। মনত ৰাখিব, আপুনি ভকত হওক, বিপদত পৰিবলৈ নিদিয়ে। ভগৱন্তই আপোনাক যিকোনো প্ৰকাৰে বাই হুক অৰ বাই ক্ৰুক যিকোনো উপায়ে আপোনাক উদ্ধাৰ কৰিবই, মাত্ৰ আপুনি ভকত হওক। মনত ৰাখিব কথাটো, ভকত হ'লে আপোনাক উদ্ধাৰ কৰিব। ব্যাস তেওঁৰ মানে আজ্ঞাবাহী ভক্ত, নাৰদক পঠাই দিছে, যোৱা মোৰ ভকত বিপদত পৰিছে, ক'ত ভুল কৰিছে আঙুলিয়াই দিয়া। নাৰদ আহি গ'ল, হাতে বিনাজন্ত মুখে ৰাম নাম, হৃদয়ত কৃষ্ণমূৰ্তি স্ফূৰ্তি অবিশ্ৰাম। নাৰায়ণ নাৰায়ণ আহি গ'ল। দেখাৰ লগে লগে সচকিত হৈ আহা আহা দেৱঋষি। পাদ্য অৰ্ঘ আশ্ৰমণি লৈ আসনত বহাই উদ্দেশ্য ব্যাখ্যা সুধিছে। পাদ্য অৰ্ঘ, পাদ্য মানে ভৰি ধোৱা পানী, অৰ্ঘ মানে মুখ ধোৱা পানী। আমি ভকতক ভৰি ধোৱা পানীয়ে মুখ ধুবলৈ দিব নালাগে বেদৰ মতে। মুখ ধোৱা পানীৰ পাত্ৰ এটা বেলেগকৈ লাগে দেই, মনত ৰাখিব। গতিকে আমাৰ বেদে এই নীতি শিক্ষা দিছে। তাৰপিছত আপুনি আসনত বহুৱাই সেৱা এটা কৰাৰ পিছতহে উদ্দেশ্য ব্যাখ্যাটো সুধিব লাগে বেদৰ মতে, আমাৰ গৃহস্থী ধৰ্মত। কিন্তু আজি আমাৰ এই নীতিটো নজনাৰ কাৰণে বহুতে কি কৰে, চোতালতে সোধে, কেলে আহিছিলে? বাপক লগ কৰিবৰ কাৰণে আহিছিলোঁ। নাই নহয় বাপ, ক'লৈ গ'ল? এই মাত্ৰ বজাৰ কৰিবলৈ গুচি গ'ল। হয় নেকি? বোলে হয়, তেনেহ'লে যাওঁগৈ। বোলে যোৱাগৈ আৰু। আমাৰ বহুতে চোতালৰ পৰাই ভকতক খেদে দেই, মনত ৰাখিব। সেইটো স্বভাৱ আছে যদি আপুনি এৰিব। আপোনাৰ কাষৰ মানুহ ঘৰকো, কাষৰ মানুহ ঘৰৰ যদি মানুহগৰাকী বা মানুহজন আহে, বা 20 মাইল আঁতৰৰ পৰা যদি মানুহ বা মানুহ এজন আহে, আপুনি আত্মা দৃষ্টিত চাব, দেহ দৃষ্টিত নাচাব। ভাগৱতে সেই শিক্ষা দিছে। দেহ দৃষ্টিত ওচৰ আঁতৰ আছে, আত্মা দৃষ্টিত সৰ্বব্যাপ্তমান। আপুনি সীমাঘৰীয়া মানুহজনকো আহিলে যদি আহক আহক বহক বুলি কটখনত বহুৱাই ধূপ এটা জ্বলাই যদি সেৱা এটা কৰে, তেওঁ অ হৰি অ ৰাম বুলিয়ে ক'ব। 20 মাইল আঁতৰৰ ভকত বা আই এগৰাকীক বহুৱাই সেৱা কৰিলেও তেওঁ অ হৰি অ ৰামেই ক'ব। মনত ৰাখিব কথাটো। অ হৰি অ ৰামটো যাদৱ মাধৱ কল্পনা মাধৱীয়ে কোৱা নাই। কোনে কৈছে? আত্মা। আত্মা সমস্তৰে হৃদয়তে আত্মাৰূপে বিৰাজমান কৰি আছে। আমি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব। তেতিয়াহে আপুনি ঈশ্বৰৰ প্ৰিয় হ'ব পাৰিব, আৰু তেতিয়াহে আপুনি সকলোকে সেৱা কৰিব পাৰিব। দেহ দৃষ্টিত চালে আপুনি সেৱা কৰিব নোৱাৰে। মোৰ ওচৰৰ মানুহজনকনো মই সেৱা কৰিম নে? মোৰ ওচৰৰ মানুহগৰাকীকনো মই সেৱা কৰিম? তাৰ এইটো দেহ ধৰ্ম হ'ল দেই। দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব, তেতিয়াহে আমাৰ জীৱই ঈশ্বৰৰ প্ৰিয় হ'ব পাৰিব। দেহ ধৰ্ম ল'ব পাৰিব, কিন্তু অহা যোৱা কৰি থাকিব লাগিব। আপুনি এই জন্মচক্ৰৰ পৰা ওলাই যাব নোৱাৰিব, ঘূৰি থাকিব লাগিব। এই তথ্য আমাক দিছে। তাৰপিছত কৈছে, মুকুতি সুখতো কৰি ভকতিহে বৰ, নভজে কৃষ্ণকক লোকক কিনো কৰ্মজৰ। এতিয়া মানে মুক্তিতকৈও ভক্তিৰ সুখটো শ্ৰেষ্ঠ। মানে আজি আমি যিটো ৰস পান কৰি আছো, এইটো মুক্তিত নাপায়। মুক্তিত নাপায়। মুক্তি হৈছে স্বাৱলম্বী। এই কথাটো নাজানি এদিন এজন ভকতে ভগৱানক আপত্তি কৰিলে। কি বুলি? প্ৰভু, মোৰ ভকতিত তুমি সন্তুষ্ট হৈছানে? ভগৱন্তই ভাবিলে, ইয়াৰ অহংকাৰ আহিলে। হয় হয়, তোমাৰ ভক্তিত মই সন্তুষ্ট হৈছোঁ। তেতিয়াহ'লে মোক মুক্তি দিয়া নাই কিয়? মুক্তি লাগে নেকি? বোলে মুক্তি লাগেতো। যদি মোৰ ভক্তি যদি শুদ্ধ হৈছে, তেতিয়া তুমি মোক মুক্তি দিব লাগে। হ'ব, তেতিয়াহ'লে তোমাক মই কালিলৈ ৰথ পঠাই দিম, তুমি মুক্তি লৈ গুচি যাবা মোৰ তালৈ। এই বুলি পিছদিনাখন ৰথ পঠিয়াই দিলে। ভকতজনক লৈ মুক্তিৰ 5টা ভাগ মনত ৰাখিব দেই। শালুক্য, সামিপ্য, সাৰূপ্য, সাযুজ্য, লীন বা নিৰ্বাণ। এই 5 প্ৰকাৰ মুক্তি ভাগ কৰি থোৱা আছে। তেওঁক শালুক্য স্বলোকত নি বহুৱাই থৈ দিলে। ভকতজনে ভাবিছিলে, এই এনেকৈ জ্যোতিনগৰ নাগৰ, কাইলৈ মানে তিতাবৰ, পৰহিলে যোৰহাটৰ নামঘৰে নামঘৰে ভাগৱত শুনি থকাতকৈ একেবাৰে যদি জেগাত বহি লওঁগৈ আৰু, তেতিয়াহ'লে মই আৰু সকলো সময়তে ঈশ্বৰৰ কথা শুনি থাকিবলৈ পাম। এই বুলি ভাবি তেওঁ মানে বৈকুণ্ঠলৈ যোৱাৰ সিদ্ধান্ত কৰিলে। ভকতজনে বুজি নাপালে,
আৰু তেওঁক সংস্কাৰ কৰি দি পেলাই জগতলৈ আদৰ্শ এৰিবৰ কাৰণে ভগৱন্তয়ো তেওঁক সন্তুষ্ট দি লৈ গ'ল। লৈ গৈ স্বলোকত নি বহুৱাই থৈ দিছে। তেওঁ মুখৰ আগেদিয়ে অহা যোৱা কৰি থাকে, তেওঁ ফালে নাচায়ো, একো নুসুধেও। এদিন দুদিনকৈ 4 দিনমান পাৰ হৈ গ'ল। ভকতজনে ভাবিলে, মই যিটো উদ্দেশ্যত আহিছিলোঁ এওঁ দেখোন মোৰ ফালে নাচায়ো, একো এটা নুসুধেও, কাইলৈ ধৰা হ'ব। এই বুলি তেওঁ বৈকুণ্ঠৰ পৰা ওলাই অহাৰ লগে লগে দৌৰ মাৰি গৈ আগভেটি ধৰি ক'লে, বোলে প্ৰভু ৰ'ব ৰ'ব, বোলে কি হ'ল? বোলে কি হ'ল মানে 4 দিন হ'ল আজি ইয়ালৈ অহা। এদিন দুদিন নহয়, 4 দিন হ'ল। 4 দিনৰ মূৰতো তুমি মোৰ ফালে এবাৰো চোৱাও নাই। কথা সেইটো কথাটো মই নাৰদক বহুত আগতে কৈ আছিলোঁ। নাৰদক বিষ্ণু আচন্ত কৈ বৈকুণ্ঠত মই নাথাকোঁ ৰৈ, যোগীৰো হৃদয় এৰি সমুদায়, থাকোঁ ভকতৰো কীৰ্তন চাই। গতিকে মোক তুমি যোগীৰ হৃদয়ত নাপাবা, বৈকুণ্ঠত নাপাবা। ভকতে য'ত মোৰ গুণ নাম লয় মই তাতেই থাকোঁ। নহং তিষ্ঠামি বৈকুণ্ঠে যোগী নাং হৃদয়ে নচ, মদ ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ। মোৰ ভকতে য'ত মোৰ গুণ নাম লয় মই তাতেই থাকোঁ। বুজিছে নাই? এইটো অকল হিন্দু দৰ্শন নহয়, বাইবেলত কৈছে, হুৱেৰ টু অৰ মোৰ এছেম্বল, যি ঠাইত 2জন বা তাতকৈ বেছি মানুহ গোট খায়, ইন মাই নেম, মোৰ নাম লয়, আই এম দেয়াৰ, মই তাতেই থাকোঁ। আজি ইয়াত ভগৱান বিদ্যমান হৈ আছে। ভকতজনে তেতিয়া ক'লে, প্ৰভু তেনেহ'লে মোক আকৌ আগৰ ঠাইলৈকে পঠাই দিয়া। তাৰমানে আজিৰ যিটো আনন্দ সেইটো বৈকুণ্ঠত নাই। বৈকুণ্ঠত স্বাৱলম্বী, কাৰো লগত কাৰো সম্পৰ্ক নাই। গতিকে সেইকাৰণে ভকতে মুক্তি নিবিচাৰে। মুক্তিহে ভকতৰ পিছে পিছে ঘূৰি থাকে। আপুনি ভকত হওক, মুক্তি বিচাৰিব নালাগে, মুক্তিহে আপোনাৰ পিছে পিছে ঘূৰি থাকিব। বুজিছেনে? ভকতে কিন্তু অবিদ্যা বিনাশ কৰা নিয়মটো জানে, অজ্ঞানতা কেনেকৈ দূৰ কৰিব লাগে, আজিৰ দৰে আলোচনা চক্ৰৰ যোগেদি অজ্ঞানতা দূৰ কৰাৰ পদ্ধতিটো জানে ভকতে। সেইকাৰণে ভকতৰ পিছত মুক্তি ঘূৰি ফুৰে। অবিদ্যা নাখিলে আনো বিভূতি যতেক, ভকতৰ পিছে পিছে ফুৰে প্ৰত্যেক। যদ্যপি তেখম্বে তাক স্পৃহা নকৰে, তবু পুনু ভকতিয়ে তাকে মিলাওয়। আপুনি মুক্তি বিচাৰিব নালাগে, মুক্তি আপোনাৰ পিছে পিছে আহি থাকিব। আপুনি আনন্দ বিচাৰিব নালাগে, আনন্দ আপোনাৰ ঘৰ বিচাৰি আহিব। আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে আপোনাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱ লগ পালে যদি ঈশ্বৰৰ কথা কয় আৰু শুনে, কপিলে কৈছে, মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত। মা যদি জানা ক'বা, পৰিয়ালক ক'বা, জীয়াৰী বোৱাৰীক ক'বা, ওচৰ চুবুৰীয়াক ক'বা। আৰু যদি নাজানা আনে কোৱাটো কাণ পাতি শুনিবা। শ্ৰোতা নহ'লে মা বক্তা হ'ব নোৱাৰিবা। হয় নাই? মুত বিনে চিত্ত আন দেৱত নেদন্ত, অন্য দেৱতাত মনোযোগ নিদিবা। কাৰণ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। আপুনি মইনো কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱকে প্ৰমুখ্য কৰি 33 কোটি দেৱতা ভগৱানৰ মায়াত বন্দী হৈ আছে। গতিকে তেওঁলোক নিজেই আন্ধাৰত আছে। আন্ধাৰত থকা দেৱতাৰ আশ্ৰয় ল'লে কোনোবাই পোহৰ পাব নেকি? আন্ধাৰত বহি থকা মানুহ এজনৰ কাষত কোনোবা বহিলে পোহৰ পাব নেকি? নাপায়। ক'ত বহিব লাগিব? যে মাং প্ৰপদন্তে মায়া মেতাম তৰন্তিতে, মই পোহৰ, মোৰ কাষলৈ যেতিয়ালৈকে নাহিবা তেতিয়ালৈকে তুমি আন্ধাৰতে থাকিব লাগিব। মোৰ কাষত আশ্ৰয় লোৱাৰ লগে লগে পৰম আনন্দ আহি মনত মিলয়, তেবে তাক আৰু 3 তাপে নচুৱায়। আপোনালোকে দৈনন্দিন জীৱনত পৰিয়ালৰ প্ৰতিজন সদস্যকে, সমাজৰ প্ৰতিজন মানুহকে ঈশ্বৰৰ কথা ক'বলৈ আৰু শুনিবলৈ আপোনালোকে অভ্যাস কৰিবলৈ পৰামৰ্শ দিব। ঈশ্বৰৰ কথা যি কয় আৰু শুনে, আনন্দ তেওঁ নিজে আহিব। আৰু যি মানুহে বন্ধু বান্ধৱ আলহী অতিথি ভকত বৈষ্ণৱ লগ পালে পৰ চৰ্চা, পৰ নিন্দা, পৰ সমালোচনা কৰে, অৰ্থাৎ আপোনাৰ আলোচনাই যদি আনৰ অন্তৰত আঘাত দিয়ে, আনৰ অন্তৰত আঘাত দিয়া কথা কোৱা আৰু শুনাজনৰ কি হ'ব? পৰোপকাৰায় পাপায় পৰপীড়নম। আপোনাৰ কথাই যদি আনক আঘাত দিয়ে, আপোনাৰ পাপ হ'ব। পাপ হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব, আয়ুস কাটি দিব। মনত ৰাখিব কথাটো। আপোনালোকৰ পৰ চৰ্চা, পৰ নিন্দা, পৰ সমালোচনা, আনক দুখ দিয়া কথা কোৱাৰ অভ্যাস আছে যদি আজি ইয়াতে এৰিব। আপুনি আনক দুখ দিয়া কথা পাতিব পাৰিব, কিন্তু আপোনাৰ পাপ হ'ব। আপুনি পাপ বিচাৰিব নালাগে, পাপ আপোনাৰ ঘৰলৈ নিজে আহিব। আপুনি যেতিয়া আনক দুখ দিব, আপোনাৰ পাপ হ'ব। পাপ হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব আৰু আয়ুস কাটি দিব। মনত ৰাখিব কথাটো। গতিকে ভাগৱতে নিয়মৰ কথা কৈ আছে। আমি নিয়মবোৰ জানিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। গতিকে ভাগৱত নুশুনা মানুহ যিমান ধনৱন্ত, বিদ্যাৱন্ত, শ্ৰীমন্ত নহওক, সমাজৰ প্ৰিয় নহ'বও পাৰে। আজি বহুত মানুহ সমাজত জ্ঞানী মানুহ আছে, বহুত ধনী মানুহ আছে, বহুত বিদ্যাৱন্ত মানুহ আছে, বহুত সম্পদশালী মানুহ আছে, কিন্তু সমাজে বেয়া পায়। কিয়? তেওঁ ব্যৱহাৰেই কৰিব নাজানে। আমাৰ বহুত মানুহে ব্যৱহাৰ কৰিব নাজানে। ব্যৱহাৰ কৰিব নজনা মাষ্টাৰ ডিগ্ৰী লৈ যোৱা বোৱাৰীজনীও শহুৰ শাহুৰৰ প্ৰিয় হ'ব নোৱাৰে।
ব্যৱহাৰ কৰিব নোৱাৰা শাহুগৰাকী কেতিয়াও বোৱাৰী প্ৰিয় হ'ব নোৱাৰে মনত ৰাখিব কথাটো আমি ব্যৱহাৰ জানিব লাগিব তেতিয়া আপুনি এইখন পৃথিৱীতে বৈকুণ্ঠৰ সুখ স্বৰ্গৰ ভোগ কৰিবলৈ পাব গতিকে তাৰ কাৰণে আমাৰ ভাগৱতে কৈছে শাস্ত্ৰ অনুবৰ্তী হ'ব লাগিব শাস্ত্ৰ অনুবৰ্তী শত্ৰু নহি উত্তপন যি মানুহে শাস্ত্ৰ শুনে পঢ়ে আৰু বুজে তাৰ কেতিয়াও শত্ৰু থাকিব নোৱাৰে কিয় তেওঁ ব্যৱহাৰ কৰিব জানে তেতিয়া আপুনি কেতিয়াও শত্ৰুৰ সন্মুখীন হ'ব নালাগে আমাৰ ভাগৱতৰ মতে আমাৰ ব্যৱহাৰ কেনেকুৱা হ'ব লাগে সমানত মৈত্ৰী উত্তমত সতকাৰ দৰিদ্ৰত দয়া কৰি বেক বাৰম্বাৰ মোতকৈ বয়োজ্যেষ্ঠজনক মই সদায় সন্মান কৰিবলৈ শিকিব লাগে সমবয়সৰজনক বন্ধু ব্যৱহাৰ কৰিব লাগে আৰু মোতকৈ হীন বা নিজজনক মৰমৰ চকুৰে চাব লাগে এইকেইটা গুণ যাৰ থাকিব তেওঁ কেতিয়াও আনৰ অপ্ৰিয় হ'ব লগা নহয় আজি আমাৰ বহুত মানুহে ভাগৱতৰ এই নিয়মবোৰ নজনাৰ কাৰণে শাহুৱেকক বোৱাৰীয়েকে কেনেকৈ ব্যৱহাৰ কৰিব লাগে শাহুৱেকে বোৱাৰীয়েকক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক নজনাৰ কাৰণে বহুত গৃহস্থী ঘৰত শাহু বোৱাৰীৰ মাজতে মনোমালিন্য হোৱা পৰিলক্ষিত হয় সেইকাৰণে জনক ৰজাই সীতাক বিয়া দিওঁতেই এই নীতি শিক্ষাটো দি পঠিয়াইছে কি বুলি কৈছে আই সীতা তুমি মোৰ জুনিজাত সন্তান নোহোৱা তোমাক মই যজ্ঞভূমিত লাভ কৰিছোঁ যদিও যজ্ঞভূমিত লাভ কৰিছোঁ তুমি পিতৃ মাতৃ অতি মৰমৰ অতি স্নেহৰ অতি আদৰৰ অজনিকা তোমাক লভিলো যজ্ঞভূমি পিতৃৰ মাতৃৰ প্ৰিয়তম জীও তুমি তোমাক মই যজ্ঞভূমিত পাইছোঁ যদিও পিতৃ মাতৃৰ এজনী মৰমৰ ছোৱালী ত্ৰিভুৱন নিৰূপমা তুমি মহাসতী পৰম দুৰ্লভ আতি লভিলা সুপতি তুমি ত্ৰিভুৱনৰ ভিতৰতে এজনী ধুনীয়া ছোৱালী আৰু এজন ধুনীয়া স্বামীৰ লগ পালা পিছে আই সীতা স্বামীৰ সান্নিধ্য পালেই নহ'ব তোমাৰ দায়িত্ব আৰু কৰ্তব্য আছে কি সতী স্ত্ৰী সকলৰ স্বামীহে ভূষণ কদাচিতো নলংঘিবা স্বামীৰ বচন তুমি এজনী সতী তিৰোতা হিচাপে তোমাৰ প্ৰথম অলংকাৰ স্বামী ভক্তি তুমি স্বামীৰ বাক্য কেতিয়াও উলংঘা নকৰিবা স্বামীক নুসুধাকৈ কলৈকো নাযাবা স্বামীৰ মনত আঘাত পোৱাকৈ বাক্য নিক্ষেপ নকৰিবা অকল স্বামী সেৱাতে আবদ্ধ নাথাকিবা একচিত্তে সেৱা কৰি বাহা সৰ্বক্ষণে কৰিবা শুশ্ৰূষা শহু শাহুৰ চৰণে তুমি স্বামীৰ উপৰিও যদি শহুৰ শাহুৰ আছে তেওঁলোককো শ্ৰদ্ধা ভক্তি কৰিবা অকল তাতেই সীমাবদ্ধ নাৰাখিবা নকৰিবা অৱহেলা দেউৰ সবক কৰিবাহা দয়া আতি সমস্তজনক দেউৰকে প্ৰমুখ্য কৰি ননন্দী জেঠাল বৰ্জনা যি আছে সকলোকে তুমি যথোচিতভাৱে শ্ৰদ্ধা ভক্তি মৰম চেনেহ কৰিবা তেতিয়া কি হ'ব তেবে তজু শুদ্ধ যশ বাঢ়িব সংসাৰে ইহপৰ লোকে সুখ মিলিব তোমাৰে তেতিয়া তোমাৰ আচৰণ ব্যৱহাৰ মৰম স্নেহত পৰিয়াল সন্তুষ্ট হৈ সমাজক ক'ব মই জ্যোতিনগৰৰ পৰা এজনী বৰ ধুনীয়া বোৱাৰী বিয়া কৰাই আনিলোঁ গতিকে জ্যোতিনগৰৰ প্ৰাথমিকত যদি এই ধৰণে ভাগৱত আলোচনা হৈ থাকে ইয়াত জন্মগ্ৰহণ কৰা ছোৱালীবিলাক সদায় নীতি আদৰ্শৰ পাত্ৰ হৈ যাব গতিকে তেতিয়া কি হ'ব তোমাৰ নিজৰো ভাল লাগিব আৰু বংশৰ মৰ্যাদা বাঢ়িব আৰু সেই জ্যোতিনগৰৰ পৰা আৰু বহুত ছোৱালী বিয়া হোৱাৰ পথ প্ৰশস্ত হ'ব মনত ৰাখিব কথাটো আমাৰ ভাগৱতৰ নীতি আদৰ্শই কেনেকৈ সমাজপ্ৰিয় কৰি তোলে কেনেকৈ বংশৰ মৰ্যাদা বাঢ়ে কেনেকৈ গাঁওখনৰ মৰ্যাদা বাঢ়ে এই কথা আমাক দেখুৱাইছে আজি আমাৰ এই নীতি শিক্ষাটো নজনাৰ কাৰণে বহুত বোৱাৰীক মাষ্টাৰ ডিগ্ৰী পঠায় ডক্টৰেট উপাধি দি টেট মাষ্টৰণী কৰি পঠায় কিন্তু শহুৰ শাহুৰ আগৰ দিনৰ 6, 7, 8লৈ পঢ়া বুলি যদি ডক্টৰেট উপাধি লৈ যোৱা বোৱাৰীজনীয়ে মাষ্টাৰ ডিগ্ৰী লৈ যোৱা বোৱাৰীজনীয়ে যদি মাক শহুৰ শাহুৰক যদি মান্যতা নিদিয়ে শিক্ষা এওঁ আমাতকৈ কম বুলি তেওঁ কেতিয়াও শহুৰ শাহুৰৰ প্ৰিয় হ'ব নোৱাৰিব অৰ্থাৎ আমাৰ পুথিগত ডিগ্ৰীয়ে আমাক প্ৰিয় কৰিব নোৱাৰে যেতিয়ালৈকে আধ্যাত্মিক জ্ঞান আমি পুষ্ট হ'ব নোৱাৰিম গতিকে আধ্যাত্মিক জ্ঞান হৈছে আমাৰ সকলোৰে কাৰণে প্ৰয়োজনীয় দিশ সেইকাৰণে মই এই প্ৰসংগতে আপোনালোকক জনাই থৈছোঁ যে আমাৰ আধ্যাত্মিকভাৱে মহিলাসকল যুৱক যুৱতীসকলক আগবঢ়াই নিয়াৰ কাৰণে আমাৰ আলোচনী ওলাইছে মহিয়সী ডেকাগিৰি নামৰ তাত আমাৰ বহুত আধ্যাত্মিক দৰ্শনৰ পুথি আছে মই কেইখনমান লৈ আহিছোঁ আপোনালোকে পাৰিলে সংগ্ৰহ কৰি নি অধ্যয়ন কৰিব বহুত আগবাঢ়ি গুচি যাব আধ্যাত্মিক দিশত ধৰ্মীয় দিশত নৈতিকতাৰ দিশত গতিকে এইখিনি যেতিয়ালৈকে আমি দিব নোৱাৰিম পুথিগত ডিগ্ৰীয়ে আমাক কেতিয়াও প্ৰকৃত মানৱ সম্পদ গঢ়িব নোৱাৰে এই কথা
পাশ্চাত্য শিক্ষাবিদ ৰাইবানে কৈছে ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল যে এজন ছাত্ৰক প্ৰকৃত মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ হ'লে পুথিগত জ্ঞানৰ লগত ধৰ্মীয় শিক্ষা দিব লাগিব ৰুচুই কৈছে the religious education should be included in the curriculum because it is through religion that the fact of youth can be set on the road to the absolute values truth beauty and goodness সত্য শিৱ সুন্দৰক আৰাধনা কৰিবলৈ আমাৰ পুথিগত জ্ঞানৰ লগত আমাৰ ধৰ্মীয় শিক্ষা যোগ দিব লাগিব আমি নৈতিক আৰু আধ্যাত্মিক শিক্ষা নিদিয়াকৈ আমাৰ পুথিগত ডিগ্ৰীৰ দ্বাৰা আমি কেতিয়াও এজন মানে ল'ৰা ছোৱালীক প্ৰকৃত মানুহ কৰিব নোৱাৰোঁ যাৰ কাৰণে আজি বহুত পিতৃ মাতৃয়ে পঢ়াই শুনাই কাৰোবাক মাষ্টাৰ ডিগ্ৰী ডক্টৰেট ডিগ্ৰী বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰাৰ যোগ্যতা অৰ্জন কৰিছে কিন্তু জ্যোতি নগৰ প্ৰাথমিকৰ দৰে ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে সেই সকল পুথিগত ডিগ্ৰীধাৰী আৰু বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা সন্তানে আজি আমাৰ সমাজলৈ কি আদৰ্শ এৰিছে আনৰটো দূৰৰ কথা নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত কেনেকৈ সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিব লাগে তাক নাজানি বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াইছে কিন্তু আমাৰ দশম স্কন্ধত স্বয়ং ভগৱন্ত কৃষ্ণই কুৰকংশক বধ কৰি অন্ধকাৰ কাৰাগাৰৰ পৰা পিতৃ মাতৃক মুকলি কৰি আনি দীঘল দি পৰি কৈছে হে পিতৃ মাতৃ তোমালোকে মোৰ কাৰণে বহুত দুখ কষ্ট ভুগিলা মই মানৱ জীৱনৰ 100টা বছৰত তোমালোকৰ এই ঋণ পৰিশোধ কৰিব নোৱাৰোঁ যিটো পিতৃ মাতৃ জন্মিলেক দেহ পুখিলেক অনুদিন শতেক বছৰে সিটো পুত্ৰে তাৰ খুজিবে নপাৰে ঋণ যি পিতৃ মাতৃয়ে জন্ম দি আমাক এই বিশ্ব সংসাৰ দেখালে মানৱ জীৱনৰ 100টা বছৰত আমি তেনে পিতৃ মাতৃৰ ঋণ পৰিশোধ কৰিব নোৱাৰোঁ তেনেস্থলত ভাগৱতৰ দৰ্শন নাজানি পুত্ৰ হুয়া যিটো পিতৃক নুপুষৈ দুৰ্জন আতি আবাতি তাহাৰ মাংসক তাকে খুৱাওয় জমৰ কিং কৰে কাটি কোনোবা পুত্ৰই যদি বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত অনিহা অশ্ৰদ্ধা কৰে তেওঁ ইমান দুখৰ দুখী হ'ব লাগিব তাৰ মাংস কাটি কাটি জম কিং কৰে তাকেই খুৱাব অকল সিমানেই নহয় বৃদ্ধ পিতৃ মাতৃ গুৰু বন্ধুজন নুপুষে পিতৃ পুত্ৰক নিশ্বাস কাঢ়ন্তে জীৱন্তে থাকন্তে জানিবা সিটো মৃতক বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰা সন্তান যদি উশাহ নিশালৈ জীয়াই আছে জীয়াতে মৰা যাৰ কাৰণে ফ্ৰান্সবাসীয়ে বিশ্ব বিজেতা নেপোলিয়নক প্ৰশ্ন কৰিছিল হে নেপোলিয়ন পৃথিৱীত তোমাৰ আটাইতকৈ মান্যবৰ লোক কোন তেওঁ উত্তৰত কি বুলি কৈছিল আই উইল গিভ হায়াৰ ৰেছপেক্ট টু মাই পেৰেণ্টছ হু হেভ এবল টু চিন মি ইন দিছ বিউটিফুল ৱৰ্ল্ড যি পিতৃ মাতৃয়ে জন্ম দি মোক এই বিচিত্ৰ সংসাৰ দেখালে তেওঁলোকতকৈ পৃথিৱীত মান্যবৰ লোক আৰু কোনোৱেই হ'ব নোৱাৰে যাৰ কাৰণে শংকৰদেৱে আমাক আদি গুৰু পিতৃ মাতৃ বুলি পৰিচয় কৰি থৈ গৈছে গতিকে ভাগৱত দৰ্শন নাজানিলে আমাৰ পুথিগত ডিগ্ৰী আমাক সেই জ্ঞান প্ৰদান কৰিব নোৱাৰে এই কাৰণে আপোনালোকে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব তাৰ পিছত কৈছে যে বাক্য কৰ্ণ মন মুখ আছৈ মানে যাৰ কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ এই ভাগৱতৰ বাণীকো আজি উপেক্ষা কৰি চলা সমাজৰ বহুত লোক আছে কি কাৰণে মাইকী মানুহক ভাগৱত পঢ়িবলৈ নিদিয়ে কীৰ্তন পঢ়িবলৈ নিদিয়ে ঘোষা পঢ়িবলৈ নিদিয়ে মানে নাম গাবলৈ নিদিয়ে এনেকুৱা সংৰক্ষণশীল মনোভাৱৰ লোক আজি বহু আমাৰ সমাজত আছে কিন্তু ভগৱানে গুৰু ৰূপে আহি কি বুলি কৈছে যে বাক্য কৰ্ণ মুখ মন মুখ আছে মানে যাৰ চকুৰ দৃষ্টি শক্তি আছে যাৰ কাণৰ শ্ৰৱণ শক্তি আছে যাৰ জিভাৰ শক্তি আছে যাৰ গতি শক্তি আছে কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰা অধিকাৰ সকলোৰে আছে আপুনি দেহ দৃষ্টিত নাচাব দেহৰহে মতা মাইকী আছে আত্মাৰ মতা মাইকী নাই গতিকে দেহটো কেৱল ভগৱানে চিনি পাবৰ কাৰণে সৃষ্টি কৰিছে সৃষ্টিৰ কাৰণে সৃষ্টি কৰিছে দেহৰ নাম এটা দি থোৱা আছে আমি দেহটো চাই কওঁ এটো কুকুৰ এটো মেকুৰী এটো গাহৰি এটো ছাগলী এটো বাঘ এটো সিংহ আমি দেহটো চাই কওঁ এজন মতা মানুহ এগৰাকী মাইকী মানুহ এটো ডেকা ল'ৰা এজনী গাভৰু ছোৱালী দেহৰ নাম এটা আছে আমাৰ এই নামবোৰ কি কাৰণে দিছে দাৰ্শনিক পণ্ডিতে কৈছে এ নেম ইজ এ কাইণ্ড অফ ফেচ whereby one is known আমাৰ নামটো কেৱল ইজনে সিজনক চিনি পাবৰ কাৰণে নামটো দিছে নামটো আত্মা নহয় মনত ৰাখিব এতিয়া আমাৰ বহুতে দেহটোকে আত্মা বুলি ভাবে নামটোকে আত্মা বুলি ভাবে এইটোৱে হৈছে আমাৰ ভ্ৰান্তি এইটোৱে হৈছে ভ্ৰম
ভাগৱত শুনি এই ভ্ৰমৰ পৰা আমি নিজক বচাব লাগিব। নামটো আত্মা নহয়, দেহটো আত্মা নহয়। যিদিনাখন আত্মা আমাৰ দেহৰ পৰা ওলাই যাব, আমাৰ নামধাৰী দেহটো কাষ্ঠ যেন থাকিবে ক মাটিত পৰিয়া। হেন দেহ আপোনাৰো বোলাকি লাগিয়া। এই দেহৰ পৰা আত্মা ওলাই যোৱাৰ লগে লগে আমাৰ নামধাৰী দেহটো কাঠফুৰা দি পৰি থাকিব। আৰু যিবোৰ ইষ্টমিত্ৰ কুটুম্ব পোহপালনৰ কাৰণে আপুনি নামঘৰলৈ আহিবলৈ সময় উলিয়াব নোৱাৰিলে, ভকতৰ গুৰিলৈ যাবলৈ সময় নোৱাৰিলে, ঈশ্বৰৰ কথা এটা শুনিবলৈ আজৰি নাই, কিন্তু আত্মা গুচি যোৱাৰ পিছত আমাক কি হ'ব? যিটো শৰীৰৰ অৰ্থে কৰা কৰ্ম নানা, প্ৰাণ গ'লে স হৈব তাহাক নাজানা। প্ৰাণটো ওলাই গ'লে তুমি সলৈ ৰূপান্তৰ হ'বা। ইষ্টমিত্ৰ কুটুম্ব দেখা যতজন, অসুচি বুলিয়া নকৰিব দৰিখন। আপুনি যাৰ কাৰণে গোটেই জীৱনটো পাৰ কৰিলে, আত্মা ওলাই যোৱাৰ পিছত তেওঁক চালে গা ধুব লাগিব বুলি চাবলৈও নাহে বুলি কৈছে। একেশ্বৰে আশিলা যায় বাহা একেশ্বৰ, লগতো সহায় কোনো নহ'ব ওপৰ, কোনো সহায় নহয়। এই কথা জানি আমি আত্মাৰ সদ্গতিৰ কাৰণে আমি ভক্তি কৰিব লাগে। আপুনি ভাত খালে আপোনাৰহে পেট ভৰিব, মোৰ পেট নভৰে। সেইকাৰণে আমাৰ প্ৰত্যেকজন ঘৰৰ সদস্যকে আমি গুৰু সেৱা কৰিবলৈ, ঈশ্বৰৰ নাম ল'বলৈ আমি আহ্বান জনাব লাগিব। তেওঁলোকক আমি পৰিৱেশ দিব লাগিব। তেতিয়াহে আমাৰ ঘৰখন ভকতিৰ ঘৰ হ'ব। আৰু য'ত ভক্তি থাকিব ত'ত ঈশ্বৰ থাকিব। যেই নাম সেই হৰি, জ্ঞানানিষ্ট কৰি নামৰ সংগ নাচাৰন্ত হৰি। আপোনাৰ ঘৰত কৃষ্ণ আছেনে অসুৰ আছে আপুনি নিজেই প্ৰমাণ পাব। যিখন ঘৰত কৃষ্ণ থাকিব, পৰিয়ালটো আনন্দত থাকিব, মিলা প্ৰীতিত থাকিব, মৰম চেনেহত থাকিব, একতাৰ দোলেৰে বান্ধ খাই থাকিব। যিখন ঘৰত সেই পৰিৱেশ নাই, শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে, তৈতেহে ৰাক্ষসীগণে বিঘিনি আচৰে। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে, ঈশ্বৰ উপাসনা নকৰে, সেইখন ঘৰলৈ অঘাসুৰ, বকাসুৰ, প্ৰলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যমাসুৰ, ধেনুকাসুৰ চব আহিব। কায়িকভাৱে নহয় দেই, স্বভাৱগত গুণগতভাৱে আহিব। আপোনালোকৰ জ্যোতিনগৰৰ এনেকুৱা কিছুমান মানুহ আছে, গৃহস্থী আছে, কথা ক'বই নোৱাৰি, টিঙিচকৈ খং উঠেই, কথা ক'বই নোৱাৰি, লাঠিডাল উলিয়াই আনেই, কথা ক'বই নোৱাৰি, ঠেহ পেচ লাগি ৩-৪ দিনমানলৈ চকু পানী উলিয়াই ভাত পানী নাখায়েই। এনেকুৱা স্বভাৱ যদি কাৰোবাৰ পৰিয়ালৰ লোকৰ আছে, তেতিয়া সেইটো অসুৰ থকা পৰিয়াল। মনত ৰাখিব, সেই অসুৰক যেতিয়ালৈকে মাৰিব নোৱাৰিব, তেতিয়ালৈকে সেইখন ঘৰত শান্তি নহ'ব। সেইকাৰণে নাৰায়ণ ঠাকুৰ এটাই কৈছে, ব্ৰহ্মাক মাৰিবা, বিষ্ণুক মাৰিবা, ৰুদ্ৰক নিদিবা ঠাই, মহা মহা মহন্ত আহিলে কোবাই মাৰিবা, তেহে ভকতি পায়। নাই গতিকে আপুনি ব্ৰহ্মাক মাৰিবা মানে ৰসগুণ মাৰিবলৈ কৈছে, ৰুদ্ৰক মাৰিবা তমগুণ মাৰিবলৈ কৈছে, বিষ্ণুক মাৰিবা শতগুণ মাৰিবলৈ কৈছে। এইকেইটা গুণত থাকিলে অহংকাৰ থাকিব, এইকেইটা গুণ মাৰিব লাগিব। আৰু মহা মহা মহন্ত কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য এইবিলাকক কোবাই মাৰিব লাগিব। অৰ্থাৎ পৰচৰ্চা, পৰনিন্দা, পৰ সমালোচনা কৰা সেই স্বভাৱটোক যদি আপুনি আহাৰ খাবলৈ নিদিয়ে, আগতে আপুনি পৰচৰ্চা কৰি ভাল পাইছিলে, জ্যোতিনগৰত ভাগৱত শুনিবলৈ অহা দিনাৰ পিছৰ পৰা আপুনি পৰচৰ্চা, নিন্দা নকৰি ঈশ্বৰৰ কথা পাতে, তেতিয়া সেই পৰচৰ্চা কৰা ভাৱটোৱে আহাৰ খাবলৈ নাপায়, ইয়াৰ তাত আৰু থাকিব নোৱাৰি দেই, ওলাই গুচি যাব। মনত ৰাখিব দেই। গতিকে কুকুৰে কৰিলে বিয়া বাঘৰ জীয়াৰী, দেখিয়া ভালুক গৈলে ঘৰ বাৰী এৰি। যেতিয়া জীৱই নামৰ লগত বিয়া পাতিব, বিয়া মানে সম্পৰ্ক, তেতিয়া সেইখন ঘৰত ভালুকৰ পৰিয়াল কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, ঈৰ্ষা, হিংসা, কুৰ্চুট, কপট এই স্বভাৱবিলাক ওলাই গুচি যাব। মনত ৰাখিব কথাটো। এই দৰ্শন দি আছে আমাক, এই কথাবিলাক আমাক ভাগৱতে কৈ আছে যে এই নীতি শিক্ষাবিলাক যেতিয়ালৈকে আমি উঠি অহা প্ৰজন্মক দিব নোৱাৰিম, সমাজত বিলাই দিব নোৱাৰিম, তেতিয়ালৈকে সেইখন সমাজ, সেইটো পৰিয়াল কেতিয়াও সুখৰ পৰিয়াল হ'ব নোৱাৰে। এই তথ্য আমাক দি আছে। তাৰপিছত কৈছে যে কৃষ্ণপদ পংকজক ভজে ব্ৰহ্মা হৰে, নৰতনু পায়াতে যে কমন পামৰে। আপুনি মইনো কোন? ব্ৰহ্মা হৰয়ো মানে যাক ভজনা কৰে। আমি মানুহৰ জন্ম পাই তেওঁক ভজিবলৈ যদি ইচ্ছা নকৰোঁ, তেতিয়াহ'লে সেইজন পামৰ বুলি কৈছে। সেইজন মানে দুৰ্জন, সেইজনৰ কোনো কাম নাই। একো স্থানে মনুষ্যে মৃত্যুৰ নেৰাই হাত, তথাপি নভজি মৰে কৰি আত্মঘাত। গতিকে আমি ঈশ্বৰক ভজিলে আমাৰ জীৱই সৎগতি পাব, আৰু ঈশ্বৰক নভজিলে আত্মঘাতী হ'ব। বই সিমানেই আৰু, বেছি জানিব নালাগে দেই। ঈশ্বৰৰ কথা শুনিলে, ক'লে, গালে আমাৰ শাৰীৰিক মানসিক সকলো বৌদ্ধিক সকলো দিশত উত্তৰণ সাধন হয়। আমাৰ বিশ্ববিখ্যাত নাট্যকাৰ শ্বেক্সপিয়াৰে কৈছে, মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য মিউজিক
body can be purified by the exercise. Both body and mind can be purified by the dance. যি মানুহে লোকগীত গায়, বৰগীত গায়, দিহানাম গায়, ঈশ্বৰ নাম গায়, ঘোষা কীৰ্তন গায়, তাৰ মগজটো শোধন হৈ থাকে। মনত ৰাখিব, যি ভকতৰ লগত বহি বাৱৈ হাত তালি যিটো কৰিয়া কীৰ্তন, মোৰ প্ৰেম ভাৱত যাৰ আকুল ভৈল মন, মাটিত লুটাৰি পৰে যিটো মহাশয়, সত্যে সত্যে গৈলো সখী তাহাঁতে বিক্ৰয়। আমি ভকতৰ লগত একদম আনন্দ মনেৰে নাম গাব লাগে, হাত চাপৰি মাৰি, শৰীৰ মানে শোধন হয়। মনত ৰাখিব, both body and mind can be purified by the dance. নাচিলে মানে মন আৰু শৰীৰ দুইটা শুদ্ধ হৈ যায়। সেইকাৰণে আমি নাচিবও জানিব লাগে দেই। সমাজৰ আগত লাজ কৰিলে মানুহ নোহোৱা সময়ত লাইফ চাইজ আইনাখনৰ ওচৰত গৈ কঁকাল ভাঙি ভাঙি নাচিবলৈ শিকিব দেই। তেতিয়া আপোনাৰ দেহ মন দুইটা সংস্কাৰ হৈ যাব। মনত ৰাখিব কথাটো। এইটো মহাপুৰুষ শংকৰদেৱে দি থৈ গৈছে। আপোনালোকে জ্যোতিনগৰৰ নামঘৰটো বনালেই নহ'ব। এই নামঘৰত আপোনালোক মহাপুৰুষ দুজনাৰ 6খন 12খন নাটৰ পৰা এখন নাটক যদি প্ৰশিক্ষণ কৰ্মশালাৰ যোগেদি আপোনালোকে জন্ম দিয়া ল'ৰা ছোৱালীক যদি এই শিক্ষা দি ইয়াত যদি পৰিৱেশন কৰাব পাৰে, তেতিয়া বেদে কি বুলি কৈছে? কেশৱ অগ্ৰে গীতং বাদ্যং নৃত্যং য কৰোতি কলৌ নৰ, পদে পদে অশ্বমেধ ফলং প্ৰাপ্নুতি নিত্যস্য। প্ৰতিটো খোজৰ মূল্য নিৰ্গুণ কৃষ্ণৰ গুণলীলা যদি ভগৱন্তৰ গুণলীলা যদি আমি ইয়াত গীত বাদ্য নৃত্য পৰিৱেশনৰ দৰে যদি আমি দৰ্শন কৰিব পাৰোঁ, সেই শিল্পীসকলৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য। আৰু যিসকল দৰ্শকে আহি সেই চাব গীতং বাদ্যং নৃত্যং হৰি কথা শুনে স্বপুণ্যাত্মা তলৈকৰ ওপৰে সংস্থিতা। আজি আপোনালোকে ভাগৱতৰ ঈশ্বৰৰ কথা শুনি আছে, আপোনাক ক'ত ঠাই দিব? তলৈকৰ ওপৰত, বৈকুণ্ঠত। মনত ৰাখিব। এতিয়া এনেকুৱা অনুষ্ঠানলৈ 10 বন কাটি কৰি আহিব। তোমাৰ গুণৰ মহিমা দেখিয়া আন যত কাম দূৰতে তেজিয়া থৈলো। আজি ইয়ালৈ অহা কাৰ ঘৰুৱা কাম নাই, কাৰ পাৰিবাৰিক দায়িত্ব নাই, চব এৰি থৈ আহিলে। আন কৰ্মে লগাইলে যতে সিও হুৱে বৃথা। আপুনি যদি গোটেই জীৱনটো আন কামেই কৰি থাকে, বৃথা হৈ যাব। জীৱনো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা। কৃষ্ণ কথা নুশুনিলে আপোনাৰ জীৱনটো বৃথা হৈ যাব। কাৰণ মানুহৰ জন্মতহে কৃষ্ণ কথা শুনিব পাৰে। আপুনি কৃষ্ণ কথা শুনাৰ শৰীৰটো পাই যদি কৃষ্ণ কথাত গুৰুত্ব নিদিয়ে, আহিল কণা গ'ল কণা খাগৰি কাটিল, একো লাভ নহ'ব ৰে। মনত ৰাখিব। গতিকে আমি এই পৰিৱেশ দিবই লাগিব। এই ভাগৱত অকল নামঘৰত নহয়, প্ৰতি গৃহস্থতো আপোনালোকে পাৰে। আমাৰ ভাগৱত চৰ্চাৰ কাৰণে প্ৰতি গৃহস্থ প্ৰত্যেকজন ব্যক্তিয়ে আপোনাৰ অধ্যয়ন কৰিব পাৰে। অধ্যয়নত বাধা নাই দেই। গাভৰু ছোৱালী ডেকা ল'ৰা বুলি কথা নাই। এতিয়া অসমীয়াত মাষ্টাৰ ডিগ্ৰী লোৱা ছাত্ৰ ছাত্ৰীয়ে টেবুলতে থৈ গীতা ভাগৱত দশম ঘোষা ৰত্নাৱলী পঢ়ি মাষ্টাৰ ডিগ্ৰী লৈ আহিছে। অধ্যয়নত বাধা নাই, মাত্ৰ আনুষ্ঠানিকতাতহে নিয়ম আছে। অধ্যয়নত নিয়ম নাই। অধ্যয়ন সকলোৱে কৰিব পাৰে। আপুনি যদি ব্যক্তিগতভাৱে যদি প্ৰথম স্কন্ধ বা দ্বাদশ স্কন্ধ এবাৰ যদি জীৱনত জীয়াই থাকোঁতে যদি অধ্যয়ন কৰিব সৌভাগ্য ল'ব পাৰে, আপোনাৰ জীৱই গতি পাই যাব। মনত ৰাখিব কথাটো। পৰীক্ষিতে যদি গতি পায়, আমি নাপাম কিয়? এইটো বিশ্বাসলৈ আনিব লাগিব। মহাত্মা গান্ধীয়ে কৈছে, ৰিলিজিয়াছ বিলিভছ আৰ বেছড অন ফেথ। ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেছপ্ৰেড বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয়, কাৰোবাক দেখুৱাই দিব পৰা বস্তু নহয়। ই অন্তৰৰ উপলব্ধিৰ বস্তু। আপুনি ভাগৱত শুনি প্ৰতিটো কথা উপলব্ধি কৰিব লাগিব। উপলব্ধিয়ে সংস্কাৰ আনে। আপুনি শুনিব লাগে কাৰণে শুনিছে, পঢ়িব লাগে কাৰণে পঢ়িছে, কিন্তু উপলব্ধি কৰা নাই। মই ধৰ্মী বুলিয়া সংসাৰে ভ্ৰমি ফুৰে, আনক দেখায়া ধৰ্ম আপুনি নকৰে। বোলে মোৰ সমবৰ নাহি সংসাৰত, সিজনৰ স্থান জানা যমনগৰত। আপুনি ভাগৱত গীতা দশম কীৰ্তন পঢ়ি পেলাই পদ মুখস্থ কৰি সমাজত লেকচাৰ দি পেলাই একদম নিজকে পাণ্ডিত্য প্ৰকাশ কৰিছে, কিন্তু নিজে নকৰে। এতিয়া সেইটো জীৱ নৰকত বাস কৰিব বুলি কৈছে দেই। সেইকাৰণে অৰ্জুনক কৈছে, সত্যে সত্যে সখী মই কহিলো বুজাই, বেশধাৰী লোকৰ কিঞ্চিত একো গতি নাই। নভৰে কলসী যেন নিয়ৰৰ জলে, জানিবা তাহাৰো গতি নাহি একো কালে। নিয়ৰৰ পানীয়ে যেনেকৈ কলহ নভৰে, কপটীয়া ভক্তিয়ে আমাৰ জীৱক উদ্ধাৰ কৰিব নোৱাৰে। সেইকাৰণে বাল্যকালতে তেওঁ কেইবাটাও দৈত্য মাৰি লৈছে, অসুৰ মাৰিছে। কিয়? গকুলত
কিয় মাৰিছে? সৰু কালতে যদি সেই অসুৰকেইটা বধ কৰি নলয় 7-8 বছৰ বয়সত তেওঁ গোপীসকলৰ লগত মহাৰাস কৰিব নোৱাৰে। কৃষ্ণই যেতিয়া ব্ৰজধামত মহাৰাস কৰিছিল তেতিয়া বয়স 7-8 বছৰ, সেইকাৰণে অনংগ কেলি বুলি কোৱা হয়। সেই অসুৰবিলাকৰ ভিতৰত অন্যতম দৈত্য আছিল বকাসুৰ। বক মানে বগলী, বাহিৰটো বগা, দেখিবলৈ ধুনীয়া, অন্তৰত কপট থাকে, পানী জোৱালিত জোপ লৈ থাকে, মুখৰ আগত পালে থপকে ধৰে আৰু খায়। আমাৰ সমাজত কিছুমান মানুহ আছে সাজে পোছাকে কথাই বতৰাই ধুনীয়া ভকত, অন্তৰত থাকে কপট, সুবিধা পালে সীমা ঠেলে দেই, মনত ৰাখিব। সুবিধা পালে আনৰ মানে অন্যায় কৰে। সেইটো স্বভাৱ লৈ যদি ভক্তি কৰে আপুনি তৰিব। সেইকাৰণে দুফাল কৰি দিছে, বাহিৰটো যেনেকুৱা বগা ভিতৰটো তেনেকুৱা বগা কৰা। এক্সাম্পল ইজ বেটাৰ দেন প্ৰিচেপ্ট, উপদেশতকৈ আদৰ্শ শ্ৰেষ্ঠ। আপুনি আনক কয় নিজে নকৰে, আপুনি ঈশ্বৰক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰিব। আপুনি কোৱাটো নিজে পালন কৰিব লাগিব।